আপুনি ব্যস্ত আছে নেকি? নাই কোৱা। আপুনি যি আৰম্ভ কৰিবলৈ লৈছে সেয়া কেৱল মই কোৱাৰ বাবে নে আপুনিও নিজৰ মনেৰে বিচাৰিছে? নহয় মানে মই জানো আপোনাৰ সপোনবোৰ বহুত ডাঙৰ আৰু সেই সপোনবোৰ পূৰণ কৰিবলৈ আপোনাক বহুত সময়ো লাগিব। সেইবাবে মই বিচৰা নাই যে আপুনি মই কোৱাৰ বাবে ব্যস্ত হওক। মোৰ বেয়া লাগিব, সেইবাবে কথাষাৰ সুধিছোঁ। কথাবোৰ তেনেকুৱা নহয় আচলতে। মানে মোৰ সপোন আছে, বহুত সপোন আছে, কিন্তু সেই সপোনবিলাক পূৰাবলৈও এটা আৰম্ভণি লাগিব ন। ক'ৰবাততো আৰম্ভ কৰিব লাগিব না। ধৰি লোৱা এইটো এটা আৰম্ভণি। চোৱা, মই টিউচন নকৰি দেউতাৰ যিখিনি সাঁচতীয়া পইচা আছে সেইখিনি লৈ মানে হকে বিহকে আৰু যি ইচ্ছা তাকে বিজনেছ এটা কৰিব পাৰোঁ। কিন্তু যদি সেই বিজনেছটোত ছাকচেছ নহওঁ তেতিয়া মই কাক মোক দেখুৱাম? তুমি মই কৰিব পৰা, য'ত মোৰ একো হেৰুৱাৰ ভয় নাই, তেনেকুৱা এটা ৰাস্তা দেখুৱাই দিছা। গতিকে তাৰ কাৰণে মই বেয়া পাবলগীয়া বা বেয়া ভাবিবলগীয়া তেনেকুৱা একো নাই। চাওঁ কিমান আগবাঢ়িব পাৰোঁ। ইয়াৰ লগতে বাকীবোৰো সমানে আগবঢ়াই নিব লাগিব। ঠিক আছে, আপুনি যি ভাল দেখে। শুনাচোন, থেংক ইউ।